নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। অংগনবাড়ীৰ বাবে দুটাকৈ ডাঙৰ খবৰ আপোনালোকক জনাব যত্ন কৰিম। আঁতৰিব নেকি FRS? বন্ধুসকল, আপোনালোকে গম পায় FRSৰ যন্ত্ৰণাত বহু কৰ্মী মানসিকভাৱে ভাগি পৰাৰ অভিযোগ সন্থাৰ ফালৰ পৰা কৰা হয়। গতিকে বিভিন্ন সময়ত বিভিন্ন ধৰণে ইয়াৰ বিৰোধিতা কৰা হৈছে। ইতিমধ্যে অংগনবাড়ী কৰ্মীৰ একোগৰাকী FRSৰ যন্ত্ৰণাত মৃত্যুবৰণ কৰা বুলি দাবী কৰিছে সন্থাৰ ফালৰ পৰা। গতিকে যিকোনো মুহূৰ্তত আঁতৰিব নেকি এই FRS? আৰু এই FRSে আপোনাক কেনেকুৱাভাৱে ব্যতিব্যস্ত কৰি ৰাখিছে তথ্যখিনি আপোনালোকে গম পায়। এই তথ্যখিনি জনোৱাৰ লগতে আপোনালোকক জনাম যে 26,000 টকা দৰমহাৰ নতুন খবৰ, আপোনালোকক কিছু গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টো জনাব যত্ন কৰিছোঁ। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়োঁ। বন্ধুসকল, FRS এনেকুৱা এক পদ্ধতি, নতুন এক পদ্ধতি, যি পদ্ধতিৰ কাৰণে আপোনাৰ বাবে লাগে এখন উন্নত মানৰ মোবাইল। আৰু বিভিন্ন ৰাজ্যিক লেভেলত বা কেন্দ্ৰীয় লেভেলত এইটো এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হৈছে অংগনবাড়ী কৰ্মীসকলৰ কাৰণে, যে তেওঁলোকক যি মোবাইল প্ৰদান কৰা হৈছে, সেই মোবাইলটোৰে আচলতে যিখিনি বেছিক কাম সেইখিনি আচলতে কৰিব পৰা নাযায়, মোবাইলটো কাম নকৰে। তো আৰু যেতিয়াই FRS ছিষ্টেমটো আহিছে, FRS ছিষ্টেমত মোবাইলটোৰ আপোনাৰ হিউজ ব্যৱহাৰ কৰিব লগা হয় আৰু তেতিয়া এই মোবাইলটোৱে কেতিয়াবা কাম নকৰা হয়। আৰু এনেকুৱা অফিচিয়েলি FRSৰ তথ্যখিনি আপোনাক অতি শীঘ্ৰে জমা দিবলৈ কোৱা হয়, যি তথ্যখিনি আপোনালোকে মোতকৈ বেছি ভালদৰে উপলব্ধ হয়। কিয়নো মই আচলতে ফিল্ডত নাথাকোঁ, আপোনালোকে ফিল্ডত যায় FRSৰ যিখিনি কাৰ্য আপোনালোকে অৱশ্যেই মোতকৈ বেছি অৱগত জানিব পাৰিব জানে। তো যিকেই নহওক বন্ধুসকল, এই পদ্ধতিটোক লৈ ইতিমধ্যেই জোৰদাৰ আপিল কৰা হৈছে যে এই পদ্ধতিটো আঁতৰাব লাগে। তেওঁলোকক যি ফোন প্ৰদান কৰা হৈছে, সেই মোবাইলেৰে তেওঁলোকে এই কামখিনি কৰিবলৈ অপাৰগ হৈছে। গতিকে আঁতৰিব পাৰে FRS পদ্ধতি, কিন্তু কেতিয়া আঁতৰিব, আচলতে চৰকাৰে এই পদ্ধতিটোক আঁতৰাব নে আঁতৰায়, এই সংক্ৰান্তত কিন্তু এতিয়ালৈকে ৰাজহুৱা ঘোষণা অহা নাই। কিন্তু এটা আশা কৰা হৈছে যে দেশৰ চাৰিওপিনে যিভাৱে FRSক লৈ আন্দোলন চলা পৰিলক্ষিত হৈছে, সেই অনুপাতে FRSৰ কাম কিছু লাগু হ'ব পাৰে, কিছু আপোনাৰ কমিব পাৰে, এনেকুৱা হ'ব পাৰে, বা FRSটোৰ নতুন বিকল্প চৰকাৰে সন্ধান কৰিব পাৰে, এনেকুৱা এটা আশা কৰিব পাৰি। তো ইয়াৰ পিছতে আহক যে পুনৰবাৰ 26,000 টকা দৰমহাৰ দাবী উত্থাপন কৰা হৈছে। এতিয়া বিভিন্ন ৰাজ্যই পুনৰবাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকল একগোট হৈছে। তেওঁলোকে বিভিন্ন ধৰণে আন্দোলন কৰা পৰিলক্ষিত হৈছে। পুনৰবাৰ 26,000 টকা দৰমহা তেওঁলোকে দাবী উত্থাপন কৰিছে। আৰু এই দাবী নতুন নহয়, পূৰ্বতেও দাবী কৰা হৈছিল। লগতে আগষ্ট মাহত কেইবাটাও ৰাজ্যত ইতিমধ্যে এই 26,000 টকা দৰমহা ডিমেণ্ডটো পুনৰবাৰ উত্থাপন কৰা হৈছে। এই সংক্ৰান্তত পৰৱৰ্তী ভিডিঅ'ত কিছু তথ্য আপোনালোকক স্ক্ৰীণত দেখুৱাবলৈ মই যত্ন কৰিম। কোন কোন ৰাজ্যত পুনৰবাৰ এই আন্দোলন অব্যাহত আছে, এই তথ্যখিনি পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক যোগান ধৰিব যত্ন কৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।